অজয় ফুকনৰ এটা পুৰণা ভিডিঅ' ফেচবুকত ৰিলিজ কৰি দিছে। এই ভিডিঅ'টো যিসকলে ৰিলিজ কৰিছে তেওঁলোকৰ মানসিকতাটো অভদ্ৰামী পৰিলক্ষিত হৈছে, কাৰণ এজন মহান শিল্পীক তেওঁলোকে অপমান কৰিছে। যিসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি আছে তেখেতসকলক অনতিবিলম্বে গৃহ বিভাগে অসম আৰক্ষীলৈ নিৰ্দেশনা দি ঘৰৰ পৰা চুচুৰাই আনি জেলত ভৰাই থৈ দিব লাগে, যিসকলে ভিডিঅ'টো দিছে আৰু শ্বেয়াৰ কৰিছে। কাৰণ যিজন মানুহ শেষ হৈ গ'ল, জুবিন দাই কাৰো প্ৰতি বেয়া ভাৱ ৰখা নাছিলে, তেওঁক বেয়াকৈ উপস্থাপন কৰিব বিচৰা হৈছে যে জুবিন গাৰ্গ এনেকুৱা মানসিকতাৰ মানুহ নেকি। এইটো আমাৰ মানুহখিনিয়ে বুজি পোৱা নাই। আৰু মই এইখিনি কথা কোৱাৰ কাৰণে মোক কোনোবাই বেয়া পায় ভাল পায় মই নাজানো, কিন্তু এই কথাখিনি মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিব লাগে, ভালকৈ চাব লাগে। অজয় ফুকন কোন ৰাজনৈতিক দলৰ, ভিক্টৰ দাস কোন ৰাজনৈতিক দলৰ, সেইটো আমাৰ বিচাৰ্য বিষয় নহয়। ন্যায়ৰ কাৰণে মাত মাতিছে, গতিকে এই কথাবোৰ পুংখানুপুংখকভাৱে চাব লাগে। আৰু বিগত সময়ত অজয় ফুকনৰ কথা হিমন্ত বিশ্ব জুবিন গাৰ্গ ডাঙৰীয়াই নিজে কৈ থৈ গৈছে যে সি মোৰ ভাই নিচিনা, কিবা এটা ক'লোঁ। তাৰপিছত বহুত গান একেলগে গৈছে, ষ্টুডিঅ'ত আমি আড্ডা মাৰিছোঁ, কথা পাতিছোঁ। এই নজনাকৈ এনেই উফৰি ফুৰা কিছুমানে, এই চেলা চামুণ্ডা নেতাৰ আগে পিছে ঘূৰা কিছুমানে গোটেই অসমখন শেষ কৰি থাকে। এই কিছুমান নেতাৰ পিছে পিছে ঘূৰা ল'ৰাই, আৰু এইখিনি যে ক'লোঁ কাইলৈ মোৰ বেয়া পিকচাৰ এখন বনাই আপলোড কৰিব, সিহঁতৰ মানসিকতাটোৱে জংগী, মানসিকতাটো বেয়া। যিকোনো ক্ষেত্ৰত সিহঁতে ট্ৰল কৰিব লাগে যিকোনো মানুহক। এনে মেইন ন্যায়ৰ পৰা বস্তুটো বেলেগলৈ ফালৰি কাটি নিয়াটোৱেই এছাম IT চেল, কোন IT চেল নাজানো, চ' IT চেল বুলি ক'লে IT চেলে ভাল কাম কৰে। একদম ভয় নকৰোঁ এতিয়াৰ পিছত কথা ক'বলৈ। মৰিব লগা আছে মৰিম, জেল খাব লগা আছে খাম। যদি গুলিয়াই ক'ৰবাত মাৰে, গাড়ীৰ ভিতৰত যদি কোনোবাই ড্ৰাগছ দি পেলাই জেললৈ পঠিয়ায়, বা ক'ৰবাত এটা সৰু কেছতে ডাঙৰ কৰি আমাক জেললৈ পঠিয়াব। কিন্তু প্ৰত্যেকটো অসমীয়াই, জুবিন দা গ'ল, আমি নেতৃত্ব ল'ব লাগিব অসমীয়া সমাজখনে। আমি অসমক ইমান কোনো ৰাজনৈতিক মুনাফাৰ কাৰণে আমি অসম মাতৃক ব্যৱহাৰ কৰিব নিদিওঁ। এইটো অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা স্পষ্ট স্থিতি। আৰু অতি সোনকালে ন্যায় দিয়ক। এই পূজা ভেকেশ্যন দিয়া বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই। আজি বিগত বছৰবিলাকত দেখি আহিছোঁ যে তদন্তটো কেনেকুৱা ধৰণৰ হয়। তদন্তৰ ভাওনাখন আমি বহুত চালোঁ, এতিয়া আমি ভাওনা চাব বিচৰা নাই তাৰমানে। আৰু আমি যদি মাত মাতোঁ মানে কিবা প্ৰকাৰে আমাৰ ভইচটো দমন কৰিব চেষ্টা কৰে। সেইকাৰণে মোৰ দুখ লগা হৈছে অসমত থাকি, যে আমি কিবা এটা সত্য কথাৰ ন্যায় বিচাৰি আজি আমাৰ অসমৰ আটাইতকৈ জনপ্ৰিয়, আমাৰ আটাইতকৈ মৰমৰ, আমাৰ অসমৰ সকলোৱে জানে কি হয় আৰু বেলেগকৈ ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি, তেনেকুৱা এজন মানুহক হেৰাই দিয়াৰ পিছত আমি যদি মুক্ত কণ্ঠে কথা কওঁ, আমাৰ বহুত বাধ্যবাধকতা আহে। যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব আমি ফেচবুক চাই মানুহ উঠাম, তেতিয়া আমি ক'ৰবাত ভয় খাওঁ। কিয় ভয় খাওঁ? আমি যদি কাইলৈ জেললৈ গুচি যাওঁ, এই ক'বলগীয়া কথাবিলাকো ক'ৰবাত চাগে আধাতে ৰৈ যাব। আৰু আমি ল'ৰাখিনিকো কৈছোঁ, আমি নেপাল কৰিব বিচৰা নাই। আমি কিয় নেপাল কৰিম? আমি অভদ্ৰ মানসিকতাৰ মানুহ নহয়, আমি ভদ্ৰ মানসিকতা। আমাৰ পঢ়া শুনা আছে, আমি জানো। আমাৰ উদ্দেশ্য হৈছে যে আমাক ন্যায়টো লাগে। আৰু চাওক, জুবিন গাৰ্গক যিসকলে নি এনেকুৱা ধৰণৰ এটা কাণ্ডৰ লগত, মানে এইটো মই ক'ব নিবিচাৰোঁ কি কৰিলে, তদন্তত ওলাব। গতিকে যিটো কৰিলে সেইটো কৰাৰ পিছত জুবিন গাৰ্গে নাইকিয়া হৈ গ'ল। সিহঁতৰ মানে এই কালপ্ৰিটবিলাকক যি কৰিলেওতো আমি শান্তি নাপাওঁ, তথাপিও আমি এটা ন্যায় বিচাৰিছোঁ। সিহঁতকতো আমি চকুৰে চাব বিচৰা নাই, অসমৰ কোনো মানুহে চকুৰে চাব বিচৰা নাই। আৰু ইয়াতে ধৰক চবেই একেলগে প্ৰতিবাদ কৰিছে, চবেই একেলগে শ্ৰদ্ধাঞ্জলি জনাইছে। গতিকে ইয়াতে ৰাজনীতিৰ কথা নাহে। কিছুমানে কৈছে আমুকে ৰাজনীতি কৰিছে, আমুকে ৰাজনীতি। মই ভাবোঁ এইবিলাক শব্দ উলিয়াবই নালাগে, ন্যায়টো লাগে।